শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু পুৱাৰ শিৰোনাম আজি প্ৰথমে দখল কৰিছে কৰোনা ভ্যাকচিনৰ খবৰে হয় কৰোনা ভ্যাকচিনৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা এই সপ্তাহতে সম্পন্ন কৰা হ'ব এই মুহূৰ্তৰ এটি ভাল খবৰ আমি জনাইছো আপোনাক এই সপ্তাহতে সম্পন্ন কৰা হ'ব কৰোনা ভাইৰাছৰ দ্বিতীয়টো পৰীক্ষা দেশৰ 10টা চেণ্টাৰত পৰীক্ষা কৰা হ'ব কৰোনা ভ্যাকচিনৰ দেশৰ সিৰাম ইনষ্টিটিউটে উলিয়াইছে এই ভ্যাকচিন অক্সফোৰ্ড জেনেকাৰ সহযোগত উলিওৱা হৈছে এই ভ্যাকচিনটো ইতিমধ্যে আমি জনাইছো প্ৰথমটো পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা এই সপ্তাহতে সম্পন্ন কৰা হ'ব দেশৰ সিৰাম ইনষ্টিটিউটে উলিয়াইছে এই ভ্যাকচিন এতিয়াও বজাৰলৈ অহা নাই সফল ভ্যাকচিন কৰোনা ভাইৰাছৰ বিভীষিকা কৰোনা ভাইৰাছৰ সংখ্যাৰ আতংক এতিয়াও আঁতৰা নাই সমগ্ৰ বিশ্বব্যাপী সংহাৰ অব্যাহত আছে কৰোনা ভাইৰাছৰ আৰু তেনে সময়তেই দেশবাসীৰ বাবে এটি ভাল খবৰ আমি জনাইছো কৰোনা ভ্যাকচিনৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা এই সপ্তাহতে সম্পন্ন কৰা হ'ব দেশৰ 10টা চেণ্টাৰত পৰীক্ষা কৰা হ'ব কৰোনা ভ্যাকচিনৰ দেশৰ সিৰাম ইনষ্টিটিউটে উলিয়াইছে এই ভ্যাকচিন অক্সফোৰ্ড জেনেকাৰ সহযোগত উলিওৱা হৈছে এই ভ্যাকচিনটো ইতিমধ্যে প্ৰথমটো পৰীক্ষা সফলভাৱে সম্পন্ন কৰা হৈছে বৰ্তমান বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে সংক্ৰমণৰ দিশেৰে ভাৰতবৰ্ষ মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সমগ্ৰ দেশজুৰি আৰু কৰোনা ভাইৰাছৰ ভ্যাকচিন কেতিয়া বজাৰলৈ আহিব তাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ বিশ্বৰ জনতাই দেশৰ জনতাই আৰু তেনে সময়তে আমি জনাইছো দেশৰ সিৰাম ইনষ্টিটিউটে উলিয়াইছে এটা ভ্যাকচিন যেটো ভ্যাকচিনৰ প্ৰথমটো পৰীক্ষণ ইতিমধ্যে সফলভাৱে সম্পন্ন হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ইতিমধ্যে এই সপ্তাহতে সম্পন্ন কৰা হ'ব বুলি জানিব পৰা হৈছে অক্সফোৰ্ড জেনেকাৰ সহযোগত উলিওৱা হৈছে এই ভ্যাকচিনটো ইতিমধ্যে আমি জনাইছো যে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত উল্লেখ কৰিছিল যে আৰু ৩-৪ মাহৰ প্ৰয়োজন হ'ব অসমত ভ্যাকচিন আহি পাবলৈ অবিৰাম গতিত ভ্যাকচিনৰ পৰীক্ষণৰ কাম সম্পন্ন হৈ আছে অবিৰাম গতিত বিজ্ঞানীসকল ব্যস্ত হৈ আছে ভ্যাকচিন উৎপাদন কৰিবলৈ ভ্যাকচিন আৱিষ্কাৰ কৰিবলৈ আৰু তেনে কিছু সফল খোজ এই মুহূৰ্তত আমি জনাইছো দেশৰ ভ্যাকচিন প্ৰস্তুতৰ ক্ষেত্ৰত সফল খোজ 10টা চেণ্টাৰত পৰীক্ষা কৰা হ'ব কৰোনা ভ্যাকচিনৰ দেশৰ সিৰাম ইনষ্টিটিউটে উলিয়াইছে এই ভ্যাকচিন অক্সফোৰ্ড জেনেকাৰ সহযোগত উলিওৱা প্ৰথমটো ভ্যাকচিনৰ পৰীক্ষা ইতিমধ্যে সফলভাৱে সম্পন্ন কৰা হৈছে প্ৰথমটো আৰু দ্বিতীয়টো পৰীক্ষা এই সপ্তাহতে সম্পন্ন কৰা হ'ব বুলি জানিব পৰা হৈছে শীঘ্ৰে হয়তো দেশৰ বজাৰলৈ আহিব এই ভ্যাকচিন এই আশা এই সম্ভাৱনা এই মুহূৰ্তত প্ৰকাশ পাইছে ডিব্ৰুগড়ৰ এএমচিএইচত এক আজব ঘটনা সদ্যজাত নৱজাতকক মোনাত ভৰাই এগৰাকী মহিলাৰ পলায়নৰ চেষ্টা নিজৰ সদ্যজাত সন্তানটিক মোনাত ভৰাইছিল মহিলাগৰাকীয়ে কৰোনাৰ সংক্ৰমণৰ ভয়ত চিকিৎসালয়ৰ পৰা পলায়নৰ চেষ্টা চলাই মহিলাগৰাকীয়ে প্ৰসূতি বিভাগৰ পৰা পলায়নৰ চেষ্টা চলাইছিল বিভাগটোৰ নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰে মহিলাগৰাকী সম্প্ৰতি মাতৃ সন্তানক পুনৰ প্ৰসূতি বিভাগতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে সোমবাৰে এএমচিএইচৰ পৰা পলায়ন কৰিছিল মহিলাগৰাকীয়ে দেওবাৰে মহিলাগৰাকীয়ে এএমচিএইচত জন্ম দিছিল এটি সন্তান আমি দেখুৱাইছো এক্সক্লুসিভ দৃশ্য এএমচিএইচত এই আজব ঘটনা সংঘটিত হৈছে দেওবাৰে এটি সন্তান জন্ম দিছিল এগৰাকী প্ৰসূতিয়ে আৰু সোমবাৰৰ দিনটোত এটি মোনাত ভৰাই সন্তানটিক পলায়নৰ চেষ্টা চলাইছিল মোনাত ভৰাই লৈ পলায়নৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে প্ৰসূতি বিভাগৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰে মহিলাগৰাকী সম্প্ৰতি প্ৰসূতি বিভাগতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে মাতৃ আৰু সন্তানটিৰ এই আজব ঘটনাক লৈ ব্যাপক চাঞ্চল্য বিৰাজ কৰে এএমচিএইচত কৰোনাৰ সংখ্যাই ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ মাজত আৰু তেনে সময়তে কৰোনাৰ এই বিপদজনক সমস্যাৰ মাজত চিকিৎসালয়ত প্ৰসূতিসকলে সন্তান প্ৰসৱ কৰিছে আৰু তেনে সময়তে কৰোনাৰ ভয়ত এগৰাকী মহিলাই নিজৰ সদ্যজাত সন্তানটিক মোনাত ভৰাই পলায়নৰ চেষ্টা চলাইছিল অৱশ্যে নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰে মহিলাগৰাকী এই মোনাখনতে ভৰাই সন্তানটিক লৈ পলায়নৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে ৰাজ্যত এতিয়াও কমা নাই কৰোনাৰ প্ৰাদুৰ্ভাৱ সেপ্টেম্বৰ মাহত পুনৰ লকডাউনৰ ইংগিত প্ৰদান কৰিলে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি অধিক অৱনতি ঘটিলে পুনৰ হ'ব পাৰে লকডাউন অহা মাহৰ লকডাউন নিৰ্ভৰ কৰিব জনতাৰ ওপৰত ৰাজ্যে কোভিডৰ প্ৰটোকল মানি চলিলে হ্ৰাস পাব কৰোনাৰ সংক্ৰমণ অন্যথা অধিক জটিল হৈ পৰিব ৰাজ্যৰ পৰিস্থিতি
লগতে ৩-৪ মাহৰ ভিতৰত কৰোনাৰ ভেকচিন অসম আহি পোৱাৰ আশা ব্যক্ত কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমিনগাঁৱত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কৰোনাৰ প্ৰাদুৰ্ভাৱ ৰাজ্যত এতিয়াও কমা নাই, বৰং সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত। আৰু এই ক্ষেত্ৰত ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব লকডাউন। অনাগত মাহত ছেপ্টেম্বৰ মাহত পুনৰ লকডাউনৰ ইংগিত প্ৰদান কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু যাৰ বাবে ৰাজ্যক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। ৰাইজ যদি সজাগ নহয়, সচেষ্ট নহয়, তেতিয়াহ'লে কৰোনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাব বুলি ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানে জটিল সন্ধিক্ষণত আছে ৰাজ্য। যদিও লকডাউন শিথিল কৰা হৈছে, যদিও স্বাভাৱিক অৱস্থা উভতি আহিছে, কিন্তু কৰোনাৰ সংক্ৰমণ এতিয়াও হ্ৰাস পোৱা নাই। ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি। আৰু এই ক্ষেত্ৰত ৰাইজ যদি সজাগ নহয়, ৰাইজে যদি সামাজিক দূৰত্ব মানি নচলে, ৰাইজে যদি মাস্ক পৰিধান নকৰে, তেতিয়াহ'লে পুনৰ ছেপ্টেম্বৰত লকডাউনৰ ইংগিত প্ৰদান কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কি ইংগিত প্ৰদান কৰিলে শুনো আহক। এইটো কতো বিবাদ নাই, এইটো আপোনালোকৰ মূৰতে থকা বিবাদ। তেনেকুৱা কোনো বিবাদ বিজেপিত নাই, বেলেগ কোনোবা পাৰ্টিত আছে মই ক'ব নোৱাৰোঁ। কৰোনা শেষ হৈ যোৱা নাই, গতিকে যি স্বাভাৱিক জীৱন ঘূৰি আহিছে সেইটো ধৰি ৰখা আৰু নৰখাটো মানুহৰ ওপৰত কথা। মানুহে যদি সামাজিক দূৰত্ব বজাই নাৰাখে, মাস্ক ব্যৱহাৰ নকৰে, তেতিয়াহ'লে যিটো স্বাভাৱিক অৱস্থা ঘূৰি আহিছে 15 দিন পিছত সেইটো আকৌ অস্বাভাৱিক হৈ যাব, আকৌ লকডাউন আদিৰ কথা আহি যাব। সেইকাৰণে ৰাইজে যদি বিচাৰে যে আমি স্বাভাৱিক জীৱন যাত্ৰাটো অব্যাহত ৰাখোঁ, তেতিয়াহ'লে মাস্ক আৰু সামাজিক দূৰত্ব আমি বজাই ৰাখিব লাগিব। ভেকচিন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে 3টা ভেকচিনৰ পৰীক্ষা খুব আগভাগত আছে, এডভান্স ষ্টেজত আছে। গতিকে 3-4 মাহৰ ভিতৰত ডেফিনেটলি ভেকচিন আহিব বুলি আশা কৰিব পাৰোঁ। কিন্তু এইবিলাক কথা বহুতেতো খোলাকৈ নকয় যে কাৰ কিটো কিমান পৰ্যায়ত আগবাঢ়ি। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ইংগিত, ৰাইজে যদি সামাজিক দূৰত্ব বা কোভিড প্ৰট'কল মানি নচলে, তেতিয়াহ'লে পুনৰ লকডাউন হ'ব পাৰে ছেপ্টেম্বৰ মাহত। কিয়নো 31 আগষ্টলৈ আনলক 3.0 নীতি নিৰ্দেশনা বাহাল থাকিব। ব্যাপক শিথিলতা প্ৰদান কৰা হৈছে, কিন্তু তাৰ পিছতো যদি ৰাইজ সজাগ বা সচেতন নহয়, তেতিয়াহ'লে পুনৰ লকডাউনৰ বাবে সাজু থাকিবলৈ জনতাক এক প্ৰকাৰ ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এটা ইংগিত প্ৰদান কৰিলে। আমি অধিক জানিবলৈ যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ সৈতে। গুঞ্জন, আপোনাৰ কাষলৈ পুনৰ এবাৰ আহিছোঁ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ইংগিত, ৰাজ্যৰ ওপৰত, জনতাৰ ওপৰত নিৰ্ভৰ কৰিব ছেপ্টেম্বৰ মাহৰ লকডাউন। হয় জয়ন্ত, সেই কথাকে আমি আৰম্ভণিৰ পৰা কৈ আছোঁ যে প্ৰতিগৰাকী ব্যক্তি বিশেষৰ দায়িত্ব। এতিয়া কালি আছিল প্ৰথমটো দিন আনলকৰ গুৱাহাটী মহানগৰীত। আমি দেখিলোঁ যে গুৱাহাটী মহানগৰীত পূৰ্বৰ যেনেধৰণে মানুহ অসচেতন হৈ আছিল, তেনেকুৱা কিন্তু লাহে লাহে কমিছে। মানুহ সচেতন হৈছে, মানুহে নিজে নিজৰ স্বাস্থ্যৰ যতন লৈছে বা সকলো কোভিড বিধি মানি থকা দেখিবলৈ পোৱা গৈছে। 2-এজন তাৰ ব্যতিক্ৰম অৱশ্যে নহয়। আৰু আমি চিটি বাছসমূহ বিশেষকৈ দেখিছোঁ যে কোভিড প্ৰট'কল নিয়ম মানি বা সকলো যাতে চাফ চিকুণ কৰি ৰাখে, কোনো যাতে এটা চিটত দুজনকৈ নবহে, থিয় হৈ যাতে কোনো নাযায়, ইজনে সিজনৰ সংস্পৰ্শলৈ যাতে নাহে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছিলোঁ। আৰু কোন চিটি বাছে এইসমূহ নিয়ম পালন কৰিছে নে নাই, তাৰ বাবে পৰিবহণ বিভাগে কালি অভিযানো চলোৱা দেখিবলৈ পোৱা গ'ল। আৰু এই অভিযানটো তেওঁলোকে এইকেইদিন চলাই থাকিব বুলি মন্তব্য কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছে যে স্বাভাৱিক অৱস্থা, লকডাউনৰ পিছত এতিয়া স্বাভাৱিক অৱস্থা ঘূৰি আহিছে, কিন্তু কৰোনা স্বাভাৱিক হোৱা নাই। কৰোনা স্বাভাৱিক হ'বলৈ আৰু বহু দূৰ বাকী। গতিকে ভেকচিনৰ প্ৰসংগ আহিছে, ভেকচিনৰ 3টাকৈ ভেকচিনৰ চূড়ান্ত পৰ্যায়ত তাৰ পৰীক্ষণ বা তাৰ হিউমেন ট্ৰায়েল চলি আছে। গতিকে তেনেস্থলত মানুহৰ অপেক্ষাৰ আৰু সাৱধানতা লোৱাৰ বাহিৰে কোনো ধৰণৰ অন্য বিকল্প নাই। গতিকে জীৱন আৰু জীৱিকা চলি থাকিব লাগিব, কিন্তু জীৱন জীৱিকাৰ লগতে সতৰ্কমূলক ব্যৱস্থা, কেনেধৰণে সংক্ৰমণ ৰোধ কৰিব পাৰি, আনক সংক্ৰমিত কৰাৰ পৰা ৰক্ষা কৰিব পাৰি, তাৰ ব্যৱস্থাও মানুহে গ্ৰহণ কৰিব লাগিব। অন্যথা যি জীৱন আৰু জীৱিকাৰ স্বাৰ্থত লকডাউন আছিলে, লকডাউন খুলি দিয়া হৈছে, আনলক কৰি দিয়া হৈছে, কিন্তু পুনৰ যদি অৱস্থা বেয়ালৈকে যায়, পুনৰ যদি আক্ৰান্তৰ সংখ্যা এই হাৰত বৃদ্ধি হৈ থাকে, আক্ৰান্তৰ সংখ্যা বৰ্তমানো তেনে কম নহয়, গতিকে তেনেহ'লে
পুনৰ লকডাউনৰ পৰ্যায়লৈকে সম্ভৱতঃ যাব লগা হ'ব পাৰে নেকি বুলি তেওঁ এটা সংকেত তেওঁ দিছে। গতিকে এই ক্ষেত্ৰত কেৱল সাৱধানতা সজাগতা ৰাখি নিজৰ সকলো ধৰণৰ কাম নিত্যনৈমিত্তিক কাম মানুহে কৰি যাব লাগিব। আৰু ইয়াকে কোৱা হৈছে যে কৰোনাৰ সৈতে সহবাস কৰিব লাগিব, কাৰণ কৰোনা অদৃশ্য শত্ৰু, কৰোনা থাকিবই, কিন্তু সেই কৰোনাকে প্ৰতিহত কৰিব পৰাকৈ আপুনি কিমান সাজু, কিমান সাৱধানতা আপুনি অৱলম্বন কৰিছে সেয়া নিজৰ ওপৰত নিৰ্ভৰ কৰিব। জয়ন্ত গুঞ্জন, সংক্ৰমণৰ কথা কোৱা হৈছে। সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাই আছে ৰাজ্যত। প্ৰত্যেক দিনেই 2 পৰা 3 হাজাৰকৈ লোক আক্ৰান্ত হৈছে। মৃত্যুৰ পৰিসংখ্যা যদি চোৱা হয়, 2 শতাধিকৰ ঘৰ স্পৰ্শ কৰা পথত মৃত্যুৰ পৰিসংখ্যা। বিগত সময়ছোৱালৈ যদি আমি চাওঁ, লকডাউনক কেন্দ্ৰ কৰি ব্যাপক সমালোচনাৰো সন্মুখীন হৈছে ৰাজ্য চৰকাৰ। একাংশ নাটক আখ্যা দিছে আৰু তেনেস্থলত আনলক 3.0 ঘোষণা কৰা হৈছে, ব্যাপক শিথিলতা প্ৰদান কৰা হৈছে। কিন্তু তাৰ পিছতো লকডাউনৰ পুনৰ প্ৰসংগ সন্মুখলৈ আহিছে। হয় জয়ন্ত, প্ৰথম অৱস্থাত এটা শ্লোগান আছিলে যে দেহা থাকিলেহে বেহা, এই শ্লোগানটো আছিলে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত কোৱা হ'ল যে আমাক জীৱন আৰু জীৱিকা দুয়োটাই লাগিব। সেয়েহে আনলক পৰ্যায় আৰম্ভ কৰা হ'ল সমগ্ৰ ভাৰততে। অসমো তাৰ পৰা ব্যতিক্ৰম নহয়। অসমৰ যিসমূহ স্থানত, যিসমূহ জিলাত কৰোনা আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছিল, সেইসমূহত লকডাউনৰ ব্যৱস্থা কৰা গৈছিল। আৰু এতিয়াও বৰ্তমানো লকডাউন থাকিব। শনি আৰু দেও এই 2টা দিনত লকডাউন থাকিব। সম্পূৰ্ণৰূপে সপ্তাহটোৰ বাবে লকডাউন উঠি যোৱা নাই। গতিকে তেনেস্থলত এই সকলোখিনি বিধি পালন কৰি, সকলোখিনি নিয়ম নীতি মানি চলি সকলোৱে নিজৰ দায়িত্ব পালন কৰিব লাগিব। আক্ৰান্তৰ সংখ্যা বাঢ়িছে, মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি হৈ আছে। কিন্তু আমি এটা কথা লগতে মনত ৰাখিব লাগিব, সুস্থ হৈ উঠা লোকৰ সংখ্যাও কিন্তু মুঠেই কম নহয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সুস্থ লোক হৈ উঠিছে, তাৰ অৰ্থ যে আমি সকলো প্ৰট'কল ভংগ কৰিম, সকলো নিয়ম উলংঘা কৰিম, তেনেকুৱা মুঠেই নহয়। আপুনি যিমান সজাগ আৰু সাৱধান অৱলম্বন কৰিব, তেতিয়াই কৰোনাৰ পৰা নিজক আৰু আনক ৰক্ষা কৰাত, পৰিয়ালক ৰক্ষা কৰাত সফল হ'ব পাৰিব। হয় গুঞ্জন, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু শেহতীয়াকৈ সংক্ৰমণ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে এটা সমীক্ষাত প্ৰকাশ কৰিছিল যে 31 আগষ্ট পৰ্যন্ত ৰাজ্যত 65,000 ঘৰ স্পৰ্শ কৰিব কৰোনাৰ সংক্ৰমণে। কিন্তু এই সংখ্যা যদি চাওঁ, আজিৰ দিনটোলৈ প্ৰায় 80,000 ঘৰ স্পৰ্শ কৰাৰ পথত সংক্ৰমণে। আৰু এতিয়া চহৰকেন্দ্ৰিক হৈ থকা নাই, গাঁওসমূহতো সোমাই পৰিছে কৰোনাৰ সংক্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে উল্লেখ কৰিছিল যাতে গাঁওসমূহক আমি ৰক্ষা কৰিব পাৰোঁ সংক্ৰমণৰ পৰা। কিন্তু এতিয়া গাঁওসমূহতো সোমাই পৰিছে কৰোনাৰ গণ সংক্ৰমণ। আৰু এই পৰিসংখ্যা ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু কৰোনাৰ এনে এক অস্বাভাৱিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ এক ইংগিত প্ৰদান কৰা পৰিলক্ষিত হয়। আমিনগাঁৱত উপস্থিত হৈ এই ইংগিত প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। আৰু তাৰ লগে লগে ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ বাৰম্বাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আপুনি চাই আছে পুৱাৰ শিৰোনাম। কা আন্দোলনত ভাগ লোৱাটো এক আৱেগিক সিদ্ধান্ত আছিল। মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰি আকৌ বিজেপিমুখী হ'ল অভিনেতা যতীন বৰা। সোমবাৰে সংবাদমেল সম্বোধন কৰি আকৌ বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰিলে অভিনেতা যতীন বৰাই। অভিনেতা যতীন বৰাই নাগৰিকত্ব সংশোধনী আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰা সিদ্ধান্ত আৱেগিক আছিল বুলি উল্লেখ কৰি কয় যে কাৰ আন্দোলনত ভাগ লোৱাটো আছিল তেওঁৰ এক ভুল সিদ্ধান্ত। আন্দোলন কৰি একাংশ ৰাজ্যসভাৰ সাংসদ হ'ল, একাংশই এতিয়া ৰাজনৈতিক দল গঠন কৰিব। আৰু বিদেশীক ৰঙা দলিচা পাৰি দিয়া কংগ্ৰেছ আৰু IMDT এক্ট বাতিলৰ বিৰোধিতাৰে জন্ম লোৱা AIUDFে এতিয়া অসমীয়া জাতীয়তাবাদৰ পক্ষ লৈছে। মোৰ আৱেগিক সিদ্ধান্ত আছিল, অসমত বিজেপিৰ বিকল্প নাই। যতীন বৰাৰ ঘোষণা, বিজেপিত মই এতিয়াও আছো আৰু আগলৈও থাকিম। এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰি পুনৰ বিজেপিলৈ গমন কৰাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিলে যতীন বৰাই। কা আন্দোলনত ভাগ লৈছিল যতীন বৰাই। প্ৰথম অৱস্থাত কা আন্দোলনত ভাগ লোৱা নাছিল যদিও সকলো শিল্পী ওলাই আহিছিল কা আন্দোলনৰ বিৰোধিতা কৰিবলৈ। আৰু অসমৰ ৰাইজে গৰিহণা দিছিল সেই সময়ছোৱাত অভিনেতাগৰাকীক। আৰু তেনে সময়তেই বিজেপি ত্যাগ কৰি কা আন্দোলনত নামি পৰিছিল অভিনেতাগৰাকীয়ে। কিন্তু সেয়া আছিল তেওঁৰ আৱেগিক সিদ্ধান্ত, সেয়া তেওঁৰ বিবেকৰ সিদ্ধান্ত নাছিল, আৱেগৰ সিদ্ধান্ত আছিল বুলি ক'লে সংবাদমেলত অভিনেতাগৰাকীয়ে। যেতিয়া মই ক্ষতিগ্ৰস্ত হৈ পেলাই সেইটো সময়ত মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলোঁ, তাৰ কেইদিনমান পিছতে মই যেতিয়া বিবেকেৰে পৰিচালিত হ'লোঁ যে মোৰ আৱেগৰ কথা মই বুজি পালোঁ, যে এইটোতে মই সিদ্ধান্তটো মই সলনি কৰিলোঁ। মই লগে লগে মই মোৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবৰ কাৰণে মই
আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ালৈ মই পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু বিজেপি দলত মই আগতেও আছোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। ৰমেন ডেকাই কৈছে যে আপুনি সুবিধাবাদী, বিজেপি দললৈ যাব নালাগে বুলি কৈছে। চাওক, এতিয়া ৰমেন দা আমাৰ দলৰ জ্যেষ্ঠ নাগৰিক, জ্যেষ্ঠ নেতা, আৰু তেখেতৰ প্ৰত্যেকটো কথা মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম। আৰু বিজেপি দলত মই আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। প্ৰত্যেকটো কথাই তেওঁলোকৰ আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰোঁ। অকল ৰমেন দা বুলিয়ে নহয়, যিসকলে মোক ট্ৰল কৰিছে বিভিন্ন ধৰণে, সেয়া মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম। মই আৱেগিকভাৱে লোৱা এটা সিদ্ধান্তত মই এনেকৈ বশৱৰ্তী হৈছিলোঁ, কিন্তু মই জানো যে মই যিটোত আছিলোঁ শিল্পী কলাকুশলী হৈ মই কাম কৰাৰ মোৰ প্ৰয়োজনবোধ আছে চৰকাৰখনত। মই তথাপিও মই প্ৰথম কথা এজন চলচ্চিত্ৰ অভিনেতা হিচাপে স্ক্ৰীণত অভিনেতাজনৰ বাহিৰেও মই কাৰোবাৰ স্বামী হয়, কাৰোবাৰ দেউতাক হয়, কাৰোবাৰ ঘৰৰ এটা পৰিয়ালৰ। এইটো সময়ত কেনেকুৱা এটা কিছুমান মানুহে পৰিৱেশ সৃষ্টি কৰিলে এইটো মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম। মানুহৰ মানে বাক স্বাধীনতাটো নোহোৱা কৰি দিছিল কিছুমান মানুহে, বাধ্যত পৰি পেলাই যি ধৰণৰ কাম মোৰ লগত কৰোৱা হৈছিল, এইটো মোৰ লগতে নহয়, প্ৰত্যেকজন। আৰু ইফালে অভিনেতা যতীন বৰাৰ লগতে পুনৰ বিজেপিলৈ উভতিব ডাক্তৰ অংশুমিতা গগৈ। চিকাৰ বিৰোধিতা কৰি বিজেপি ত্যাগ কৰিছিল ডাক্তৰ অংশুমিতাই, কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ বিজেপিলৈ যোৱাৰ মন মেলিছে APSCৰ কেলেংকাৰীৰ প্ৰথম গোচৰ ৰুজু কৰা অংশুমিতাই। এই মুহূৰ্তত আমি আন এটি খবৰ জনাইছোঁ, অভিনেতা যতীন বৰাৰ লগতে পুনৰ বিজেপিলৈ উভতিব ডাক্তৰ অংশুমিতা গগৈ। কাৰ বিৰোধিতা কৰি বিজেপি ত্যাগ কৰিছিল ডাক্তৰ অংশুমিতাই, কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ বিজেপিলৈ যোৱাৰ মন মেলিছে APSCৰ কেলেংকাৰীৰ প্ৰথম গোচৰ ৰুজু কৰা অংশুমিতাই। 2019 ডিচেম্বৰ মাহত কা আন্দোলন আৰম্ভ হৈছিলে, আৰু আপোনালোক সকলোৱে জানে এই কা আন্দোলনে সমগ্ৰ অসম তথা ভাৰতবৰ্ষত যি এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ কথা মই নতুনকৈ দোহাৰৰ প্ৰয়োজন নাই। আপোনালোকৰ হয়তো সকলোৰে মনত আছে, কেৱল জুই, ধোঁৱা, শ্লোগান, চাৰিওফালে এক বিভীষিকাময় পৰিস্থিতি। আৰু সেই পৰিস্থিতিত মই শিৱসাগৰত মোৰ অকণমানি ল'ৰা এটা লৈ অকলে থাকোঁ। আমি কেৱল ওলাব নোৱাৰা হ'লোঁ। সকলোফালে মানুহে যি ধৰণে কথাবোৰ ক'বলৈ ধৰিলে আমাৰ সকলোৰে প্ৰব্লেম হৈ গৈছিলে, আৰু সেই সময়খিনিত মই খুব বিপদত পৰিছিলোঁ। আৰু বিপদত পৰাৰ কাৰণে মই দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰোঁ আৰু তেওঁলোকক মই গোটেই কথাখিনি জনাওঁ। আৰু তেতিয়া তেওঁলোকে মোক ক'লে যে যদি জীৱনৰ নিৰাপত্তাৰ বাবে কিবা সিদ্ধান্ত ল'বলগীয়া হয় তেন্তে সেই সিদ্ধান্ত ক্ষমাৰ যোগ্য। আৰু মোৰ দলৰ জ্যেষ্ঠসকলৰ এই কথাই মোক যথেষ্ট সকাহ দিয়ে, আৰু সেইবাবে মই কিছুদিনৰ বাবে অনিচ্ছা সত্ত্বেও আৰু বাধ্যত পৰি দলৰ পৰা আঁতৰি আছিলোঁ। এয়া সঁচা কথা, কিন্তু দলটোৰ প্ৰতি মোৰ যি শ্ৰদ্ধা, বিশ্বাস আৰু আস্থা কোনোদিনেই ম্লান হোৱা নাছিল আৰু কেতিয়াও নহয়। এই দলটোক মই অন্তঃকৰণেৰে ভাল পাওঁ, আৰু কিয় ভাল পাওঁ আপোনালোকক মই তাৰ বিষয়েও জনাব খুজিছোঁ। মই 2016 অক্টোবৰত অসম লোকসেৱা আয়োগে যিটো দন্ত চিকিৎসাৰ পদৰ কাৰণে যিটো পৰীক্ষা আয়োজন কৰিছিল তাত মই অৱতীৰ্ণ হৈছিলোঁ। আৰু সেই সময়তে এটা দলাল চক্ৰই মোৰ লগত যোগাযোগ কৰিছিলে। বৃহৎ অংকৰ বিনিময়ত আমাক কিনি ল'ব খোজা হৈছিলে। আচলতে আমাক নহয়, আমাৰ মেধা শক্তিক কিনি ল'ব খোজা হৈছিলে, যিটো মই ঘোৰ প্ৰতিবাদ কৰিছিলোঁ। আৰু সেইকাৰণে মই অসম পুলিচৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু সেই সময়ত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ধৰণে মোক সহায় সহযোগ আগবঢ়ালে তাৰ বাবে মই চিৰদিন কৃতজ্ঞ হৈ থাকিম। মই ভাৰতীয় জনতা পাৰ্টীত আছোঁ আৰু থাকিম, আৰু অনাগত দিনতো মই নিষ্ঠাৰে এই দলৰ হৈ। আৰু এনেদৰে এতিয়া বিজেপিত যোগদানত ধুম উঠিছে। ইফালে বিজেপিত যোগদান কৰিব অভিনেত্ৰী আশা বৰদলৈয়ে। কা আন্দোলনতো যোগদান কৰিছিল আশা বৰদলৈ। বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি যোগ দিব আশা বৰদলৈ। উপস্থিত থাকিব সভাপতি ৰঞ্জিত কুমাৰ দাস। অভিনেত্ৰীগৰাকীৰ লগতে একাংশ বিশেষ ব্যক্তিয়েও আজি যোগদান কৰিব গেৰুৱা দলটোত। অভিনেত্ৰী আশা বৰদলৈ গেৰুৱা বসন পৰিধান কৰিব আজি, লগতে আন কেইবাগৰাকীও বিশেষ ব্যক্তিয়ে গেৰুৱা দলটোত যোগদান কৰিব। মুখ্য কাৰ্যালয়ত সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত বিজেপিত যোগদান কৰিব আশা বৰদলৈকে ধৰি আন কেইবাগৰাকী বিশেষ ব্যক্তিয়ে। আমি জনাইছোঁ অভিনেতা যতীন বৰাই আৱেগিক সিদ্ধান্তৰ বশৱৰ্তী হৈ বিজেপিৰ দল ত্যাগ কৰিছিল, কিন্তু পুনৰ বিজেপিলৈ গমনৰ তেওঁ ইচ্ছাৰ কথা প্ৰকাশ কৰে সংবাদমেলত। আৰু তাৰ সমান্তৰালকৈ ডাক্তৰ অংশুমিতা গগৈৰ কথাও আমি জনাইছোঁ। ডাক্তৰ অংশুমিতা গগৈ যিগৰাকী মহিলাই
ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰী অসম লোকসেৱা আয়োগত সংঘটিত হোৱা ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ প্ৰথমটো গোচৰ ৰুজু কৰিছিল আৰু তাৰ পিছতে পুনৰ বিজেপিত যোগদানৰ কথা উল্লেখ কৰে অঘমিতা গগৈয়ে অভিনেতা যতীন বৰাই সংবাদমেলত উল্লেখ কৰিছিল যে আবেগৰ বশৱৰ্তী হৈ এক আবেগিক সিদ্ধান্ত আছিল তেওঁৰ ভুল সিদ্ধান্ত আছিল জীৱনৰ আৰু তাৰ সমান্তৰালকৈ আমি জনাইছো আশা বৰদলৈও আজি আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব বিজেপিত যোগদান কৰিব এই সন্দৰ্ভত আমি অধিক খবৰ লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু সমাগত বিধানসভা নিৰ্বাচন আৰু তেনে সময়ত এতিয়া বিজেপিত যোগদানৰ ধুম উঠিছে বিশেষকৈ অভিনেতা অভিনেত্ৰীসকলে আবেগৰ বশৱৰ্তী হৈ অভিনেতা যতীন বৰাই বিজেপি দল ত্যাগ কৰিছিল কিন্তু পুনৰ বিজেপি গমনৰ কথা তেওঁ উল্লেখ কৰিছে সংবাদমেলত জয়ন্ত চাওক কালিৰ দিনটোত অভিনেতা যতীন বৰাই যিগৰাকী অভিনেতাই কা আন্দোলনৰ সময়ছোৱাত আবেগৰ বশৱৰ্তী হৈ বিজেপি ত্যাগ কৰাৰ কথা কৈছিল কা আন্দোলনত তেওঁ জপিয়াই পৰিছিল আৰু কালিৰ দিনটোত তেওঁ কৈছে যে সেয়া আছিলে তেওঁৰ ভুল সিদ্ধান্ত আৰু সেই ভুল তেওঁ শুধৰণি ঘটাই পুনৰ তেওঁ বিজেপিৰ জাতত উঠিব বিচাৰিছে সেই কথা তেওঁ কালিৰ দিনটোত স্পষ্ট কৰিছে আৰু ঠিক একেদৰে আজিৰ দিনটোত আশা বৰদলৈয়ে যোগদান কৰিব বিজেপিত 12 বজাত সেই যোগদান অনুষ্ঠান আছে আৰু ৰঞ্জিত দাসৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত আশা বৰদলৈৰ লগতে আমি আমাৰ হাতত যি খবৰ আছে যে বিশেষ কিছু ব্যক্তিয়ে বিজেপিত আজি যোগদান কৰিব হয়তো আনুষ্ঠানিকভাৱে আজি যতীন বৰাকো আমি সেই একেখন মঞ্চত আমি দেখিব পাৰোঁ আৰু ঠিক একেদৰে আপুনি যিটো কথা উল্লেখ কৰিছে যে 2021ৰ নিৰ্বাচন আহি আছে আৰু 2021ৰ নিৰ্বাচনৰ পূৰ্বে এনেধৰণে কিছু সংখ্যক লোক বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতি তেওঁলোক বৰ্তমান লালায়িত হৈছে বা তেওঁলোক এই সময়ছোৱাত তেওঁলোকে যোগদান কৰিব বিচাৰিছে তাৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে বিজেপিৰ যিটো খবৰ আছে আশা বৰদলৈ যোগদান বা যতীন বৰাৰ যোগদান ঠিক একেদৰে আমি অসম গণ পৰিষদৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে অসম গণ পৰিষদৰ কালি এখন বিশেষ বৈঠক হৈ গৈছে আৰু যিখন বৈঠকৰ পিছতে ডাক্তৰ কমলা কলিতাই সেই কথা স্পষ্ট কৰিছে যে আহি থকা সময়ছোৱাত ডক্টৰ পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ যি প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসম গণ পৰিষদত যোগদান কৰিব ঠিক একেদৰে কংগ্ৰেছী নেতা দুলু আহমেদেও অসম গণ পৰিষদত যোগদান কৰিব বুলি কালিৰ দিনটো স্পষ্ট কৰি দিছে ডাক্তৰ কমলা কলিতাই গতিকে 2021ৰ নিৰ্বাচন আপুনি যিটো প্ৰসংগ প্ৰথমতে উল্লেখ কৰিছে যে নিৰ্বাচনৰ প্ৰাক্ষণত এনেকুৱা ধৰণৰ নেতা অভিনেতাৰ এই ৰাজনৈতিক দলসমূহৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায় তাৰ ভিতৰতে আমি যদি আটাইতকৈ যদি সুবিধাবাদী যিটো চৰিত্ৰ যদি চাবলৈ যাওঁ তেনেহ'লে তাৰ ভিতৰত আমি যদি নাম ল'ব পাৰোঁ সেইটো হৈছে যতীন বৰা ৰাজু যতীন বৰাৰ নাম এই মুহূৰ্তত চৰ্চাৰ তুংগত আছে তেওঁ আবেগৰ বশৱৰ্তী হৈ সেই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছিল অসমৰ ৰাইজৰ এটা প্ৰশ্ন এইখিনি মুহূৰ্তত তেওঁ বিবেকক প্ৰশ্ৰয় দিছিল নে আবেগক প্ৰশ্ৰয় দিছিল সেই সময়ত এয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন এইখিনি মুহূৰ্তত চাওক জয়ন্ত কালিৰ সন্ধ্যাৰ ভাগতো আমি এই গোটেই বিষয়টো আলোচনা কৰিছোঁ আৰু এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেনেহ'লে তেওঁ যিটো কথা ক'লে যে তেওঁ আবেগৰ বশৱৰ্তী হৈছিল বা তেওঁ আক্ৰমণৰ সন্মুখীন হোৱাৰ তেওঁৰ ভয় আছিল তেওঁৰ পৰিয়ালৰ কথা তেওঁ উল্লেখ কৰিছে কালি সংবাদমেলত কিন্তু তাৰ পৰিৱৰ্তে যদি আমি চাবুৱাৰ বিধায়ক বিদুল হাজৰিকাৰ কথা চাওঁ তেনেহ'লে চাবুৱাৰ বিধায়কগৰাকীৰ বাসগৃহ জ্বলাই দিয়া হৈছিল সেই সময়ত তেওঁৰ ঘৰ আক্ৰমণ কৰা হৈছিল তেওঁৰ বাহনসমূহ জ্বলাই দিয়া হৈছিল তাৰ পিছতো কিন্তু তেওঁ নিজৰ স্থিতিত অটল আছিল ঠিক একেদৰে যদি আমি শিল্পীসকলৰ কথালৈ যদি যাওঁ তেনেহ'লে জিতুল সোণোৱাল হওক পবিত্ৰ মাৰ্ঘেৰিটা হওক বা কৃষ্ণমণি চুতীয়া হওক তেওঁলোক কিন্তু কা আন্দোলনৰ সময়ছোৱাতো তেওঁলোকৰ নিজৰ যি স্থিতি আছিলে সেই স্থিতিত তেওঁলোক অটল থাকিল আৰু অটল থাকি বিজেপিতে তেওঁলোক থাকিল আৰু তেওঁলোকে কোনো ধৰণৰ আবেগৰ বশৱৰ্তী হৈ তেওঁলোক কিন্তু কা আন্দোলনত জপিয়াই পৰা নাছিল যিটো বিজেপিৰ আদৰ্শ আছিল বিজেপিৰ যিটো কথা আছিলে সেই বিজেপিৰ আদৰ্শৰ সৈতে তেওঁলোক থাকিল আৰু থাকি এতিয়ালৈকে তেওঁলোক কিন্তু সেই স্থিতিতে আছে কিন্তু যতীন বৰাৰ চৰিত্ৰটোহে মাজে মাজে এনেধৰণে সলনি হয় তেওঁ প্ৰথমতে জাতীয়তাবাদী যদি আমি চাওঁ তেনেহ'লে অসম গণ পৰিষদৰ সময়ছোৱাতো তেওঁ অসম গণ পৰিষদৰ সৈতে আছিল কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে কংগ্ৰেছৰ সৈতে আছিল আৰু এতিয়া বিজেপিৰ যিহেতু চৰকাৰ আছে অৰ্থাৎ তেওঁ শাসকীয় দলৰ সৈতে থাকি ভাল পোৱা এগৰাকী অভিনেতা আৰু সেই অভিনেতাগৰাকী হয়তো আজি আশা বৰদলৈৰ সৈতে হয়তো পুনৰবাৰ আমি দেখিম যে তেওঁ গেৰুৱা বসন পিন্ধিছে নিশ্চয়কৈ ৰাজু বৰুৱা কা আন্দোলনত নামি পৰা এইসকল অভিনেতা অভিনেত্ৰীয়ে আজি গেৰুৱা বসন পৰিধান কৰিব এয়া জনতাৰ সেৱা কৰাৰ স্বাৰ্থ তেওঁলোকৰ যি দুমুখীয়া স্থিতি প্ৰকাশ কৰিছে নে তেওঁলোকৰ ক্ষমতাৰ প্ৰতি লালসা এই গোটেই কথাটোতে জয়ন্ত স্পষ্ট হৈ গৈছে যে তেওঁলোকৰ আচলতে জনতাক সেৱা কৰাৰ তেওঁলোকে ৰাজনৈতিক দললৈ আহিছে জনতাক তেওঁলোকে সেৱা কৰিব তেনেকুৱা ধৰণৰ কথা নিশ্চয়কৈ হ'ব নোৱাৰে
ইয়াৰ অন্তৰালত নিশ্চয় তেওঁলোকৰ নিজৰ যিটো স্বাৰ্থ যিটো ব্যক্তিগত স্বাৰ্থ সেই ব্যক্তিগত স্বাৰ্থটোহে ইয়াত হয়তো ফুটি উঠিছে হয় ধন্যবাদ ৰাজু ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এনেদৰে অভিনেতা অভিনেত্ৰীসকলৰ বিজেপি গমন আৰু তাৰ সমান্তৰালকৈ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে এতিয়া বিভিন্ন ৰাজনৈতিক দললৈ আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে কিয়নো সন্মুখত আছে 2021 চনৰ বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনত নিজৰ ব্যক্তি স্বাৰ্থ পূৰণৰ উদ্দেশ্যে এনেকুৱা ধৰণৰ আচৰণ কৰা পৰিলক্ষিত হৈছে একাংশ অভিনেতা অভিনেত্ৰীক লগতে আন একাংশ ব্যক্তিক ইতিমধ্যে ৰাজু বুৰাই জনাইছে যে আজি হয়তো এই সভাখনত দেখিবলৈ পোৱা হ'ব যতীন বৰাক অভিনেত্ৰী আশা বৰদলৈক লগত লৈ বিজেপি যোগদান কৰিব আকৌ এবাৰ আৰু তাৰ সমান্তৰালকৈ আন কেইবাগৰাকী বিশেষ ব্যক্তিয়ে যোগদান কৰিব বিজেপিত তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব আৰু কিছু সময়লৈ ইয়াৰে সৈতে সময় হ'ল আজিৰ পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ